তেতিয়াহে গৈ পেলাই যদি আপোনাৰ কাট অফৰ ওচৰত আছে মাৰ্কছ গৈ পেলাই এটা ভাল মাৰ্কছ পাব আৰু জব পাবলৈ সক্ষম হ'ব। হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এডিআৰইৰ 2.0 যি ছেকেণ্ড ফেজ স্কিল টেষ্ট 15 জুনৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে। তো আশা কৰিছোঁ আপোনালোকে প্ৰিপেৰেশ্যন চলাই আছে। যোনে এডিআৰই 2.0 ৰিটেনত কোৱালিফাই কৰিছে তেওঁলোকে যাতে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে আৰু 30 ডেজ মানে এমাহো নাই এক্সামৰ কাৰণে। তো এই ভিডিঅ'টো লৈ অহাৰ উদ্দেশ্য এইটোৱে যে লাষ্ট যিমান কেইদিন আছে আৰু 22-23 দিন এইকেইদিনত আপোনালোকে কেনেকৈ আপোনালোকৰ প্ৰিপেৰেশ্যনটো ভাল কৰিব পাৰিব, এটা ষ্ট্ৰেটেজিক প্লেন কেনেকৈ কৰিব, কিমান আৱাৰ্ছ প্ৰেক্টিছ কৰিলে আপোনালোকৰ ভাল হ'ব, এইবিলাক কথা ইয়াত আলোচনা কৰিবলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। এতিয়া আমি জানো 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'লে আমাৰ হাতত যদি আমি 23 মে' টু 14 জুনলৈকে এৰাউণ্ড 20 to 23 ডেজ থাকিব। 3টা শ্বিফ্টত হ'ব লাগে। এতিয়া তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈ দিয়া নাই, বাট অফিচিয়েল নটিফিকেশ্যন আমি আশা কৰোঁ যে জলদি আহিব। এইটো উইকত আহিব পাৰে অফিচিয়েল নটিফিকেশ্যনখন, আৰু দেন তাততো চিলেবাছটো থাকিব, ডিটেইল চিলেবাছটো থাকিব। তো সেইখিনি আমি তেতিয়া আকৌ এবাৰ ৰিভাইজ কৰিব লাগিব। ক'ত কেনেকৈ নতুন যদি কিবা টপিক দিয়ে সেইখিনিও চাব লাগিব। কিন্তু আমি যদি এডিআৰই 1.0 চিলেবাছটো চাওঁ, 1.0 চিলেবাছটো আছিলে MS Word, Excel আৰু পাৱাৰ পইণ্টৰ বেছিকেলি এই তিনিটাৰ পৰাই কুৱেশ্যন আহিছিলে। এৰাউণ্ড 25 মাৰ্কছৰ কুৱেশ্যন পেপাৰ আছিলে, য'ত 45 to 50 মিনিটছ আপোনালোকে পাইছিলে এক্সামত। আমি এই বেচিছতে চলি আছোঁ এতিয়াও যে কুৱেশ্যন পেপাৰ এইবাৰো এনেকৈ আহিব আৰু এনেকৈ আহিব লাগে। কাৰণ যদি স্কিল টেষ্টৰ কথা কওঁ, স্কিল টেষ্টৰ বহুত এটা চিলেবাছত ডিফাৰেঞ্চ নাহে, চেঞ্জ নহয়। অফিচিয়েল চিলেবাছ নাহিলেও আমি যিহেতু জানো যে থুলমূলকৈ যে এই তিনিটা টপিকৰ ওপৰতে কুৱেশ্যন আহিব। তো তাৰ কাৰণে আপোনালোকে এই যি আপোনালোকৰ হাতত 22 দিন আছে, এই 22 দিনত প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, কি কি টপিক আপোনালোকে চাব। 23 মে'ৰ পৰা যদি মই ধৰোঁ, দেন অহা কালিৰ পৰা ষ্টাৰ্ট কৰি পেলাই যদি আপোনালোকে এইখিনি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি দিয়ক। ফাৰ্ষ্ট অফ অল টাইপিং প্ৰেক্টিছ। এটা কথা চাওক, আপোনালোকৰ টাইপিং বৰ্তমান টাইমত স্পীড কিমান গৈ আছে। যিকোনো এটা অনলাইন টাইপিং ৱেবছাইটত যাওক, ফৰ এক্সাম্পল typing.com, তাত গৈ পেলাই আপোনালোকে 5 মিনিটছৰ কাৰণে এটা পেৰাগ্ৰাফ টাইপ কৰক। টাইপ কৰিলে তাৰ পৰা আপুনি এটা আপোনাৰ গেছ কৰিব পাৰিব যে আপোনাৰ বৰ্তমান সময়ত টাইপিং স্পীড কিমান চলি আছে। দেন যদি টাইপিং স্পীড আপোনাৰ কম হৈ আছে তেতিয়াহ'লে এতিয়াৰ পৰা 2 ঘণ্টাকৈ টাইম দিয়া ষ্টাৰ্ট দিয়ক। টাইপিং স্পীড কিমান হ'ব লাগে, আইডিয়েল টাইপিং স্পীড এই পৰীক্ষাত কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিবলৈ, সেইটো হৈছে এৰাউণ্ড 25 to 30 ৱৰ্ডছ পাৰ মিনিট। মানে 1 মিনিটত আপুনি 25 to 30 ৱৰ্ডছ টাইপ কৰিব পাৰিব লাগিব। তেতিয়াহ'লে আপোনাৰ এটা ভাল টাইপিং স্পীড বুলি এইটো ক'ম, এটলিষ্ট আমাৰ অসমৰ স্কিল টেষ্টৰ কাৰণে। আৰু যেতিয়া টাইপ কৰিব এটা কথা মন কৰিব যে আপুনি যেতিয়া MS Word খুলি ল'ব, MS Wordত পাৰে যদি আপুনি মক টেষ্ট কিনিছে সেই মক টেষ্টবিলাকৰ প্ৰিণ্ট আউট উলিয়াই লওক। মক টেষ্টৰ প্ৰিণ্ট আউট কিয় উলিয়াব কৈছোঁ, কাৰণ যেতিয়া আপুনি প্ৰিণ্টেড মেটেৰিয়েলৰ পৰা প্ৰিণ্ট কৰিব MS Wordত, তেতিয়া যদি অনলাইন এপৰ পৰা হওক, অনলাইন এপ্লিকেশ্যনৰ দ্বাৰা আপুনি টাইপিং কৰি আছে, আপোনাৰ ৱৰ্ড পাৰ মিনিট যদি 30 হৈ আছে, দেন যেতিয়া আপুনি কিতাপৰ পৰা প্ৰিণ্ট কৰিব বা প্ৰিণ্টেড মেটেৰিয়েলৰ পৰা প্ৰিণ্ট কৰিব, আপোনাৰ এইটো স্পীড কমি গৈ 20ৰ আশে-পাশে আহি যাব, বহুত কমিব। এইটো প্ৰভেন ফেক্ট হয় যে কিয় স্পীডটো কিয় কমি যায়। এটা কাৰণতে কমে, কাৰণ অনলাইন যেতিয়া আপুনি ডিছপ্লেখনত চাই টাইপিং কৰি থাকিব, আপুনি বেলেগ চাইডে চাব নালাগে। কিন্তু যেতিয়া আপুনি এখন প্ৰিণ্টেড মেটেৰিয়েলৰ পৰা কৰিব, এটা পেৰাগ্ৰাফ টাইপ কৰি আছে ছাপ'জ, এতিয়াতো মই কওঁ যে যদি 25 to 30 ৱৰ্ডছ পাৰ মিনিট আছে, মানে আপুনি কীবৰ্ড নোচোৱাকৈ কৰিবলৈ অসুবিধা পায়। তো তাৰ কাৰণে আপুনি কি কৰিব, ফাৰ্ষ্ট লাইনটো চালে এটা ৱৰ্ড টাইপ কৰিব, কীবৰ্ডত চাব, দেন আকৌ এবাৰ ডিছপ্লেত চাব, স্ক্ৰীণত চাই পেলাই আকৌ কীবৰ্ডত চাব। তো তেনেকৈ আপোনাৰ ৱৰ্ডছ পাৰ মিনিটটো বহুত কমি আহে। তো তাৰ কাৰণে আপোনালোকে কি কৰক, আজিৰ পৰা টাইপিং প্ৰেক্টিছত অলপ বেছিকৈ গুৰুত্ব দিয়ক। MS Word, Excel, পাৱাৰ পইণ্টৰ কুৱেশ্যনটো ছল্ভ কৰিবই লাগিব আপুনি ডেইলি, কিন্তু টাইপিং প্ৰেক্টিছত আপুনি এটা 2 ঘণ্টা দিয়ক। ৰাতিপুৱা দিলে 2 ঘণ্টাটো, নহ'লে দিনত দিলে, নহ'লে গধূলি দিলে, মানে যোনটো টাইমত দিয়ে। ছাপ'জ আপুনি ৰাতিপুৱা 10টাৰ পৰা স্কিল টেষ্টৰ প্ৰেক্টিছ ষ্টাৰ্ট কৰে, ৰাতিপুৱা 10টাৰ পৰা ৰাতিপুৱা 12টালৈকে আপুনি টাইপিং কৰক। ইচ ডে সদায় আপুনি এই টাইমটো মেইনটেইন কৰক, আৰু পাৰিলে মৰ্ণিঙত কৰক, নহ'লে আফটাৰনুনত কৰক। কিয় কৈছোঁ, কাৰণ যেতিয়া আপুনি এক্সাম দিব যাব, এক্সাম হয় মৰ্ণিং শ্বিফ্টত থাকিব, নহ'লে আফটাৰনুন শ্বিফ্টত থাকিব, নাইট শ্বিফ্ট নাথাকে। তো ৰাতি টাইপিং নকৰি টাইপিংটো আপুনি মৰ্ণিং বা আফটাৰনুনত কৰিবলৈ চেষ্টা কৰক। দেন
মই আৰু এটা কথা কৈছোঁ যে যেতিয়া আপুনি টাইপ কৰিব, ছাপ'জ এখন কিতাপ এখন খুলি লৈছে বা এখন নিউজ পেপাৰ খুলি লৈছে, নিউজ পেপাৰৰ এটা পেৰেগ্ৰাফ টাইপ কৰিছে, তেতিয়া টাইপ কৰাৰ লগে লগে আপুনি আপোনাৰ মোবাইলতে হওক বা যদি ঘড়ী আছে তেতিয়া ষ্টপ ৱাটচ আছে, তাৰ পৰা এটা টাইমাৰ এটা লগাই ল'ব। টাইমাৰটো কেনেকৈ লগাব? ষ্টপ ৱাটচ মানে কি হয়, আপুনি পেৰেগ্ৰাফটো টাইপ কৰিব ষ্টাৰ্ট কৰিছে, তাৰে আগতে আপুনি ষ্টপ ৱাটচটো অন কৰিলে, দেন পেৰেগ্ৰাফটো টাইপ কৰা হৈ গ'ল, দেন চাওক আপুনি কিমান টাইমৰ ভিতৰত সেই পেৰেগ্ৰাফটো কমপ্লিট কৰিব পাৰিছে। তাৰপিছত কি কৰিব, MS ৱৰ্ডত এটা কথা জানে, ৱৰ্ড কাউণ্ট কৰিব পাৰি। তো ৱৰ্ড কাউণ্ট ফিচাৰটো ইউজ কৰি পেলাই আপুনি চাওক আপুনি কেইটা ৱৰ্ড লিখিছে, লগতে যেতিয়া আপুনি আপোনাৰ কিমান টাইম লৈছে সেই দুটাৰ আপুনি ডিভাইড কৰিলে লগে লগে ৱৰ্ডছ পাৰ মিনিট আপোনাৰ কিমান আহিছে সেইটো ওলাই যাব। তো টাইমাৰ এটা লওক, দেন পাৰে যদি যোনটো টাইমত আজি প্ৰেক্টিছ কৰিছে সেই টাইমটোতে অহাকালি পৰহি তেনেকৈ কৰি যাওক, আৰু আপোনালোকৰ যোনটো স্পীড একুৰেচিটো এৰাউণ্ড 25 ৱৰ্ডছ পাৰ মিনিটলৈ আনিবলৈ চেষ্টা কৰক। 30 নহ'লেও হ'ব, বা 25লৈ আনিবলৈ চেষ্টা কৰক। আৰু এইটো হ'ব যদিহে আপুনি আজিৰ পৰা ষ্টাৰ্ট কৰি এক্সামৰ আগৰ দিনালৈকে আপুনি 2 ঘণ্টাকৈ এটা টাইপিং কৰিব লয়। যদি 10 to 12 কৰিব দিগদাৰ হৈছে, মানে একেৰাহে 2 ঘণ্টা কৰিব দিগদাৰ হৈছে, আপুনি এটা কাম কৰক, 1 ঘণ্টা প্ৰেক্টিছ কৰক, বা আধা ঘণ্টাৰ শ্লট লৈ লওক, 10টাৰ পৰা 10:30লৈ কৰক, আকৌ 12টাৰ পৰা 12:30লৈ কৰক, তেনেকৈ শ্বিফ্ট লৈ পেলাই আধা ঘণ্টাৰ এটা শ্বিফ্ট লৈ পেলাই তেনেকৈ প্ৰেক্টিছ কৰিবলৈ ষ্টাৰ্ট কৰক, যদি এতিয়ালৈ ষ্টাৰ্ট কৰা নাই। কিন্তু মই আশা কৰিছোঁ যে বেছিভাগৰে সেইটো অলৰেডি হৈছে, মানে অলৰেডি তেনেকৈ টাইপিং কৰি আছে। আৰু যদি আপোনালোকে কিতাপত চাই পেলাই টাইপিং এতিয়ালৈ ষ্টাৰ্ট কৰা নাই, অকল স্ক্ৰীণত চাই টাইপ কৰি আছে, তেতিয়াহ'লে সেইটো ভুল নকৰিব, কিতাপত চাই পেলাই টাইপিং ষ্টাৰ্ট কৰি দিয়ক। আৰু যদি মক টেষ্ট আছে, মক টেষ্টবিলাক গৈ পেলাই প্ৰিণ্ট কৰি আনক, প্ৰিণ্ট কৰি আনি পেলাই প্ৰেক্টিছ কৰক। তো টাইপিঙৰ কথাখিনি ক'লোঁ। দেন মই ইয়াত এটা কথা ক'ব ওলাইছোঁ যে এতিয়া চাওক আপুনি ডেইলি কিমান আৱাৰ্ছকৈ দিব, টাইপিঙত আপুনি 2 আৱাৰ্ছ দিলে। দেন MS ৱৰ্ডত টাইপিঙৰ ৱৰ্ডত কি হয়, যেতিয়া আপুনি টাইপিং কৰিব তেতিয়া MS ৱৰ্ডত যদি কৰে তো তেনেকৈ ইণ্টিগ্ৰেট কৰিব পাৰিব। তো MS ৱৰ্ডত 1 ঘণ্টা, তো যি টাইপিঙত সোমাই আছে তাৰ পৰা 1 ঘণ্টা এটা আপোনাৰ MS ৱৰ্ডত ইউজ কৰক। টাইপিং প্লাছ MS ৱৰ্ড মিলাই পেলাই আপুনি 2 ঘণ্টা প্ৰেক্টিছ কৰক। দেন MS এক্সেল, ৱৰ্ড, পাৱাৰ পইণ্ট আৰু এক্সেলৰ ভিতৰত যদি চবতকৈ আপোনাৰ কুৱেশ্যন ৰৈ অহাৰ চান্স আছে সেইটো হ'ল MS এক্সেল। কাৰণ MS এক্সেলৰ ফৰ্মুলাছবিলাকত আপোনাৰ অলপ টাইম লাগিব। যদি কিবা কাৰণত ইফ ফাংচন দি দিয়ে, দেন এটা ফাংচন আছে নেষ্টেড ইফ বুলি, দেন চাম ইফ, এই বহুতবিলাক এই লজিকেল ফাংচনবিলাক কৰোঁতে অলপমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে যদিহে আপুনি এতিয়াৰ পৰা 2 ঘণ্টাকৈ MS এক্সেলত নিদিয়ে। কাৰণ MS এক্সেলৰ বস্তুবিলাক এনেকৈ পাহৰি থকা যায়। আজি আপুনি চামৰ ফৰ্মুলাটো শিকিছে, আজিৰ পৰা প্ৰেক্টিছ নাই কৰা, আকৌ 5 দিন পিছত চাইছে, তেতিয়াহ'লে কিন্তু আপুনি সেই চামৰ ফৰ্মুলাটো পাহৰি থাকিব, মানে কেনেকৈ কৰিছিলে সেইটো পাহৰিব। তো যোনকেইটা ফৰ্মুলা আছিলে মই বাৰু এখন লিষ্ট পাছত দি দিম, সেই লিষ্টখনত চাম, ডিফাৰেঞ্চ, দেন মাল্টিপ্লাই বা এভাৰেজ কেনেকৈ উলিয়াই সেই গোটেইবিলাক ফাংচন আপুনি সদায় প্ৰেক্টিছ কৰিব। আজি বোলে মই এভাৰেজ কৰিলোঁ, মই অহাকালি আৰু এভাৰেজ নকৰোঁ, তেনেকুৱাকৈ নহয়। এই গোটেইকেইটা ফাংচন সদায় এবাৰ পাৰে যদি প্ৰেক্টিছ কৰক। আৰু যেতিয়া আপুনি কৰিব তো তাৰ কাৰণে আপোনাকতো মিনিমাম 2 ঘণ্টা এটা লাগিবই, গোটেইকেইটা ফাংচন সদায় যদি এবাৰ কৰে। চ' সদায় যদি এবাৰ কৰে লাষ্ট এই 20 দিনলৈকে, তেতিয়াহ'লে আপুনি MS এক্সেলৰ ফৰ্মুলাকেইটাত মাষ্টাৰি কৰিব, আৰু পৰীক্ষাত বেছি টাইম নালাগে আপোনাৰ ফৰ্মুলাটো বহাই পেলাই কুৱেশ্যনটো ছল্ভ কৰোঁতে। তো তাৰ কাৰণে মই কি ক'লোঁ, এক্সেলত আপুনি 2 আৱাৰ্ছ দিয়ক, টাইপিং আৰু MS ৱৰ্ডত 2 আৱাৰ্ছ, এক্সেলত 2 আৱাৰ্ছ, দেন পাৱাৰ পইণ্টত আকৌ 1 আৱাৰ দিলে হ'ল। পাৱাৰ পইণ্টৰ বহুত ডিফিকাল্ট কুৱেশ্যনছ নাহে ইয়াতে। পাৱাৰ পইণ্টত ডিফিকাল্ট বুলি কওঁতে এটাই বস্তু ডিফিকাল্ট আছে, সেইটো হ'ল স্মাৰ্ট আৰ্ট। এই স্মাৰ্ট আৰ্টত কি হয়, স্মাৰ্ট আৰ্ট যোনটো অপশ্যনছ আপুনি দেখিবলৈ পাব, অলৰেডি ইয়াৰে ওপৰত আমি ভিডিঅ' বনাইছিলোঁ। তো সেই স্মাৰ্ট আৰ্টত গ'লে তাত কিছুমান ডায়েগ্ৰাম আছে, সেই ডায়েগ্ৰামবিলাক বিচাৰি পাওঁতে অলপমান প্ৰব্লেম নহয়, মানে টাইম লগায়। কিয় টাইম লগায়? কাৰণ বহুতকেইটা ডায়েগ্ৰাম আছে। তো এবাৰ যদি গোটেইকেইটা ডায়েগ্ৰাম কোনখিনিতে পাব সেইটো যদি চাই যায়, এই 1 ঘণ্টাকৈ সদায় ডেইলি প্ৰেক্টিছ কৰোঁতে আধা ঘণ্টা আপুনি স্মাৰ্ট আৰ্টৰ কোনখিনিত কোনটো ডায়েগ্ৰাম পাম সেইটো চাই যায়, তেতিয়াহ'লে কিন্তু পৰীক্ষাত যদি যিকোনো ডায়েগ্ৰাম আহিলেও আপুনি কুৱেশ্যনৰ এনচাৰটো জল্দি কৰিব পাৰিব। তো MS পাৱাৰ পইণ্টৰ বাকী যোনখিনি লেআউট চেঞ্জ কৰা হওক, বা শ্লাইড কেনেকৈ বনায়, টাইটেল শ্লাইড হওক বা ব্লেংক শ্লাইড বা ফৰ্মেটিং বেকগ্ৰাউণ্ড, সেইবিলাকত বেছি টাইম নালাগে, সেইখিনি পাৰিব। কিন্তু এই স্মাৰ্ট আৰ্ট ফিচাৰটোৰ কাৰণে আপুনি ডেইলি আধা ঘণ্টামানকৈ দিব। তো পাৱাৰ পইণ্টত মই 1 আৱাৰ ধৰিলোঁ, PPTৰ কাৰণে মই 1 আৱাৰ ধৰিলোঁ। তো এতিয়া দেখিলে টোটেল 5 আৱাৰ্ছ। এতিয়া এইটো দেখাওঁতে বহুত বেছি টাইম যেন লাগিছে, কিন্তু মই আকৌ কৈছোঁ চাওক, যদি আপুনি জাষ্ট এইটো কাট অফ ধৰিলোঁ, কাট অফৰ ওচৰে পাজৰে আছে,
ইমান দূৰত নাই, কাট অফৰ ওচৰে পাজৰে আছে, তেতিয়াহ'লে কিন্তু এই 25 মাৰ্কছৰ যে কুৱেশ্যন আহিব তাৰ পৰা কিন্তু আপুনি 20+ আনিবলৈ চেষ্টা কৰিব লাগিব। আৰু 20+ আনিবলৈ হ'লে আপুনি কিন্তু 5 আৱাৰ্ছ মানকৈ দিবই লাগিব। আৰু 5 আৱাৰ্ছ দিবলৈ টান নহয় আপোনাৰ কাৰণে। যদি আপুনি এতিয়া বৰ্তমান কিবা চাকৰি কৰি আছে তেতিয়াহ'লে ৰাতিপুৱা উঠি ফালে 2 ঘণ্টা এটাতো টাইম উলিয়াব লাগিব। 2 ঘণ্টা এটা টাইম উলিয়ালে, 2 ঘণ্টা নহয় 1 ঘণ্টা উলিয়ালে, দেন অফিচত যদি আপুনি পাৰে তাত লেপটপ লৈ যাওক, তাতে 1 ঘণ্টা এটা টাইম উলিয়াওক, দেন ঘৰ আহি ফালে আৰু এটা 2 ঘণ্টা উলিয়াওক। তো টোটেল 4 আৱাৰ্ছ। 5 আৱাৰ্ছ বুলি ইয়াত লিখা আছে যদি কি হয়, কেতিয়াবা 4.30 মানে 4 ঘণ্টাই হ'ব, কেতিয়াবা 4.5 ঘণ্টা দিম। একদম 5 আৱাৰ্ছ জাষ্ট এটা মই মেক্সিমাম ধৰি থৈছোঁ ইয়াত, যে মেক্সিমাম 5 আৱাৰ্ছকৈ দিলে হ'ল, আৰু মিনিমাম কিন্তু আপুনি 4 আৱাৰ্ছ দিব লাগিব। তো তেনেকৈ টাইমটো মিলাব পাৰিব। আৰু যদি আপুনি একো জব কৰা নাই, জব নকৰিলেতো কথাই নাই, আপুনি যদি ঘৰত আছে, ঘৰত থাকিলে 5 আৱাৰ্ছ ৰাতিপুৱা 2 ঘণ্টা দিয়ক আৰু গধূলি 3 ঘণ্টা দিয়ক, হৈ গ'ল। আৰু এতিয়া আৰু এটা প্ৰব্লেম কি হৈছে বৰ্তমান সময়ত, এইটোতো বহুত কেণ্ডিডেটৰ এইটো প্ৰব্লেম হ'ব যে APSC প্ৰিলিমছ আহি আছে 8 জুনত। তো এইখিনি কেণ্ডিডেটৰ কি হৈছে, তেওঁলোকৰ এনেকুৱা হৈছে যে আমি এতিয়া APSC প্ৰিলিমছৰ কাৰণে পঢ়ি থাকিম নে MS Word Excel PowerPoint কৰি থাকিম। তো দুটা বেলেগ বেলেগ চিলেবাছ হৈ গ'ল। তো তেওঁলোকে কি কৰা ভাল, তেওঁলোকে ৰাতিপুৱাৰ যোনখিনি টাইম থাকে, ৰাতিপুৱা ছাপ'জ 7টাৰ পৰা 12টালৈকে, এইখিনি টাইমত তেওঁলোকে APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। APSCৰ প্ৰিলিমছৰ কাৰণে এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছে হওক বা যোনখিনি অসমৰ ষ্টেটিক হওক, এইখিনি চাই থাকক। এতিয়া মই অলৰেডি ইয়াৰ ওপৰতো ভিডিঅ' বনাই থৈছোঁ যে APSCৰ লাষ্টৰ কেইদিন কেনেকৈ কি পঢ়িব লাগিব। এই লাষ্ট যি আপোনাৰ 20 to 30 ডেজ থাকিলে, 20 to 30 ডেজ এতিয়া নাই, যেতিয়া ভিডিঅ'টো বনাইছিলোঁ তেতিয়া 30 ডেজ আছিলে। তো লাষ্ট 30 ডেজত আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব তাৰে ওপৰত মই বনাইছিলোঁ, বা কি ইম্পৰ্টেণ্ট টপিক চাব লাগিব। তো তেওঁলোকে ৰাতিপুৱাৰ টাইমখিনি APSCৰ কাৰণে দিলে, আৰু যোনখিনি ইভিনিং টাইম পাব, ইভিনিং ছাপ'জ মেবি 7 to 10, এই টাইমখিনিত ADRE স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন কৰক। কাৰণ এটা কথা মই জানো যে ADRE স্কিল টেষ্ট দি থকা বহুত কেণ্ডিডেটে এইবাৰ APSC প্ৰিলিমছত এপিয়াৰ হৈ আছে। তেওঁলোকে মোক সুধিছিলে যে কেনেকৈ কৰিব লাগিব, টাইমটো কেনেকৈ মেনেজ কৰিম। তো এনেকৈ মেনেজ কৰক। অফক'ৰ্ছ 5 ঘণ্টা দিব নোৱাৰিব আপুনি এটলিষ্ট ট্ৰাই কৰক যে 2 আৱাৰ্ছ এটা ADREৰ কাৰণে উলিয়াই। আৰু 2 আৱাৰ্ছ বুলি কওঁতে তেতিয়াহ'লে কি হ'ব, MS Word Excel PowerPointৰ যিকোনো এটা এদিনত কৰক, দেন নেক্সট ডে এটা বেলেগ এটা কৰক। তো তেনেকৈ কৰক। কিন্তু টাইপিং যোনটো আছে, টাইপিংটো আপোনালোকে সদায় কৰক। টাইপিংটো মেবি তেতিয়াহ'লে যদি 2টা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এই 2 ঘণ্টা ঠাইত এইটো এতিয়া 1 ঘণ্টা হৈ যাব। মই টাইমটো আপোনালোকক ক'লোঁ যে যদি পাৰে 5 আৱাৰ্ছকৈ দিয়ক, 5 আৱাৰ্ছ নহ'লেও মিনিমাম 4 আৱাৰ্ছ ট্ৰাই কৰিবলৈ চেষ্টা কৰক, টাইপিং প্লাছ Word Excel PowerPoint। তো এইখিনি হ'ল। এইখিনি ইয়াৰ পিছত নেক্সট যোৱাৰ আগত মই ইয়াতে এটা কথা কৈ থওঁ যে আমাৰ টেলিগ্ৰাম চেনেল এটা আছে। তো এই টেলিগ্ৰাম চেনেলত এটা গ্ৰুপ আছে স্কিল মেথডছ বুলি। ইয়াত গৈ পেলাই যি স্ক্ৰীণত এতিয়া QR কোডটো দেখি আছে, এই কোডটো স্কেন কৰিলেও আপুনি গ্ৰুপটো পাব, নহ'লে কমেণ্টছত আমি সেই গ্ৰুপৰ লিংকটো দি দিম, গৈ পেলাই গ্ৰুপটো জইন কৰি ল'ব। কিয় কৈছোঁ, কাৰণ স্কিল টেষ্টৰ কাৰণে বহুত ডাউট থাকে। ফৰ এক্সাম্পল MS Word Excel PowerPoint কৰি আছে, MS Word Excelৰ ৱৰ্ডৰ কিবা এটা কুৱেশ্যন বুজি পোৱা নাই, সেই কুৱেশ্যনটো কাৰোবাক সুধিব লাগে, কাক সুধিব? তেতিয়াহ'লে গ্ৰুপত আপুনি ফটো মাৰি দি দিয়ক, দিলে তাত কোনোবা নহয় কোনোবাই সেই কুৱেশ্যনটোৰ এনচাৰটো দি দিব। গ্ৰুপটোত আমি সদায় ডেইলি টাইপিং ছেট, যোনটো আমি DTS বুলি কৈছোঁ, এই ডেইলি টাইপিং ছেট DTS আমি সদায় এখন দিওঁ ইয়াত। আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ 22 মে'ৰ যোনখন DTS আমি অলৰেডি আপলোড কৰিছোঁ। এইখন ইয়াতে সদায় MS Wordৰ এটা পেৰাগ্ৰাফ দি দিওঁ, আৰু সেই পেৰাগ্ৰাফটোৰ তলত কেইটামান ইনষ্ট্ৰাকশ্যনছ মানে কুৱেশ্যনছ দি দিওঁ, তেনেকৈ সদায় এটা এটা যাতে সকলোৱে কৰিব পাৰে। তো এই গ্ৰুপটো জইন কৰিলে আপোনালোকে DTSখিনি পাই থাকিব ডেইলি। দেন তাৰপাছত এটা বহুত ডাঙৰ কথা আহিলে যে মক টেষ্ট। ঠিক আছে, 2 ঘণ্টাকৈ টাইপিং কৰি আছে, 2 ঘণ্টাকৈ টাইপিং কৰাৰ পাছত MS Word Excel PowerPoint মই যেতিয়া কৰিম, তেতিয়া মই ক'ৰ পৰা কৰিম সেইখিনি? তাৰ কাৰণে অফক'ৰ্ছ আপুনি মক টেষ্টে বিচাৰিব। তো যেতিয়া মক টেষ্ট প্ৰেক্টিছ কৰিব, এটা কথা আপুনি মন কৰিব যে পাৰে যদি মক টেষ্টবিলাক সদায় নিদি পেলাই এদিন এৰি এদিন দিয়ক। ছাপ'জ অহাকালি দিছে, দেন 25ত দিয়ক, দেন 27ত দিয়ক। তো তেনেকৈ দিয়ক, মাজত এদিন গেপ দিব। এই যোনটো গেপ দিলে, এই গেপটোত আপুনি 23ত যি মক টেষ্ট দিছিলে তাৰে যোনকেইটা কুৱেশ্যনৰ এনচাৰ আপুনি কৰিব নোৱাৰিলে বা যোনকেইটা ফাংচন কৰিব নোৱাৰিলে, সেইকেইটা ইয়াত সেইদিনাখন মানে 24 তাৰিখে চেক কৰক যে মই কিয় নোৱাৰিলোঁ এইটো কৰিবলৈ। দেন তাৰে ওপৰত যি ফৰ্মুলাছ থাকিব, ছাপ'জ এক্সেলৰ চাম, যদি ধৰি ল'লোঁ এক্সেলৰ এভাৰেজৰ ফৰ্মুলাটো আপুনি নাজানে, 23ত মক টেষ্ট দিওঁতে এইটো নোৱাৰিলে কৰিব, দেন 24ত এইটো চাওক এবাৰ, এক্সেলৰ এভাৰেজৰ ফৰ্মুলা কেনেকৈ কৰে, কি কৰে, ইউটিউবত টিউটৰিয়েল চাওক। তো এইখিনি তেনেকৈ চাই লওক এদিন, দেন আকৌ 25ত আৰু এটা মক দিয়ক। তো তেনেকৈ অল্টাৰনেট ডেছত আপুনি মক দি দিয়ক, আৰু মিনিমাম 10টাটো মক টেষ্ট দিয়ক। এইটো লাগিবই। আপোনালোকে এতিয়া বহুত মক টেষ্ট এভেইলেবল আছে, তো তাৰ পৰা যিকোনো এটা মক টেষ্ট কিনি লৈ পেলাই এইটো কৰিব পাৰে। আৰু
যেতিয়া মক টেষ্ট দিব প্ৰথমতে ইজি লেভেল যোনখিনি মক টেষ্ট সেইখিনিৰে আৰম্ভ কৰক কাৰণ কি হয় যেতিয়া আপুনি ডিফিকাল্ট লেভেল মক টেষ্ট প্ৰথমতে ষ্টাৰ্ট কৰিবলৈ যাব তেতিয়াহ'লে এটা নাৰ্ভাছনেছ আহি যায় যে মই দেখোন কুৱেশ্যনটো পাৰাই নাই কিন্তু যদি ইজি লেভেলৰ দুখন তিনিখন দি লয় দেন ডিফিকাল্ট লেভেললৈ গৈছে তেতিয়াহ'লে গ্ৰেজুৱেলি আপোনাৰ বেনিফিট আপুনি কিমান নিজকে আগুৱাই নিব পাৰিছে সেইটো গম পাব চ' প্ৰথমতে ইজি লেভেল দিয়ক দেন ডিফিকাল্ট লেভেললৈ যাওক তো এইখিনি হ'ল মক টেষ্টৰ কাৰণে এতিয়া মক টেষ্ট তেতিয়া ক'ব মক টেষ্ট কিনিব ক'ৰ পৰা মক টেষ্ট দিব ক'ৰ পৰা তো তাৰ কাৰণে আপোনালোকে আমাৰ চেনেল ফ'ল' কৰিব পাৰে আমাৰ চেনেলত অলৰেডি আমি কি কৰোঁ এনেকৈ ভিডিঅ' কিছুমান লৈ আহোঁ য'ত আমি এটা প্ৰেক্টিছ কুৱেশ্যন কৰাওঁ তো আমাৰ চেনেলৰ যোনখিনি প্লেলিষ্ট আছে প্লেলিষ্টখিনি চাব পাৰে আৰু যদি মক টেষ্ট ল'ব খুজিছে তেতিয়াহ'লে আমাৰ দুটা ছেটৰ মক টেষ্ট আছে ফাৰ্ষ্ট যোনটো মক টেষ্টৰ ছেট পাব সেই ছেটটোত আমাৰ 7টা ফুল লেন্থ মক টেষ্ট থাকিব 7টা ফুল লেন্থ বুলি কওঁতে MS ৱৰ্ড এক্সেল আৰু পাৱাৰ পইণ্টৰ 3টা কুৱেশ্যন থাকিব ইয়াত এটা ছেটত তেনেকৈ 7টা ছেট পাব আৰু এই যি ছেট কেইটা আছে আমাৰ ডাইৰেক্ট ADRE স্কিল টেষ্টৰ পেটাৰ্ণতে বনাইছোঁ ADRE স্কিল টেষ্ট 1.0 যি পেটাৰ্ণ আছিলে সেই পেটাৰ্ণত বনাইছোঁ লগতে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ অলপ এলিমেণ্টছ ইয়াত ভৰাই দিছোঁ তো এই ছেটটো আপোনালোকে ল'ব পাৰে এই ছেটটো জাষ্ট PDF ফৰ্মেটতে পাব হোৱাটছএপতে পাব আৰু দেন এই ছেটটো কৰা হোৱাৰ পিছত আৰু এটা আমাৰ আছে সেইটো হ'ল ছেট নম্বৰ 2 এডভান্স লেভেল বুলি কিয় কৈছোঁ কাৰণ ইয়াত কিছুমান আমি লজিকেল ছাপ'জ MS এক্সেলৰ হওক MS এক্সেলৰ কিছুমান লজিকেল ফাংচন থাকে VLOOKUP থাকে অলপ ডিফিকাল্ট লেভেলৰ যোনখিনি কৰিবলগীয়া থাকে সেইখিনি আমি এই ছেটটোত ইনক্লুড কৰিছোঁ ইয়াতে টোটেল 5টা মক টেষ্ট থাকিব আৰু ADRE লগতে APSCৰ কিছুমান কম্পিউটাৰ স্কিল টেষ্ট হয় ৰিচেণ্টলি এটা হৈ গৈছিলে কম্পিউটাৰ অপাৰেটৰ বুলি এটা স্কিল টেষ্ট হৈ গৈছিলে তো যদি কম্পিউটাৰ অপাৰেটৰ এই পেপাৰখন যদি কোনোবাই কৰিছে তেতিয়াহ'লে গম পাব যে কেনেকুৱা লেভেলৰ কুৱেশ্যন পেপাৰ হয় এইখন যদি এইখন কৰিব পাৰিছে মানে হ'লে এই ছেট 1ৰ কুৱেশ্যন পেপাৰ এখন কৰোঁতে আপোনাৰ বেছি টাইম নালাগে মানে ক'ব এইটো খুজিছোঁ যে ফাৰ্ষ্ট লেভেলৰ এই পেপাৰখন কৰাৰ পাছত আপোনালোকে যদি মন কৰে তেতিয়াহ'লে এইকেইখনো লগ আমাৰ পৰা লৈ পেলাই মক টেষ্ট দিয়া ষ্টাৰ্ট কৰি দিয়ক এতিয়া আৰু কিছুমান এনেকুৱা হয় যদি আমি টোটেল মক টেষ্ট 1ৰ 59 ৰুপিজ মক 2ৰ 49 ৰুপিজ আৰু যদি কোনোবাই ছেট 1 আৰু ছেট 2 একেলগে ল'ব খুজিছে তেতিয়াহ'লে আমি সেই ছেটটো 99 ৰুপিজতে দি দিম এইটো এটা লিমিটেড টাইম ডিছকাউণ্ট যদি মক টেষ্টটো ল'ব খুজিছে তেতিয়াহ'লে এই আমাৰ হোৱাটছএপ নম্বৰত এইটোত মেছেজ দিয়ক ইয়াত মেছেজ দিয়ক যে কেনেকৈ কি পাৰ্চেজ কৰিব লাগিব তাৰপাছত ইয়াতে QR কোডত আপুনি স্কেন কৰি পে'মেণ্টটো কৰাৰ পাছত মক টেষ্টকেইটা আপুনি হোৱাটছএপত উইদিন 15 মিনিটছত পাই যাব তো এইখিনি আছিলে এতিয়া আপোনালোকে প্ৰেক্টিছ ষ্টাৰ্ট কৰক আৰু মক টেষ্টবিলাক দিয়া ষ্টাৰ্ট কৰক কিন্তু চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে এইখিনি টোটেল যদি পাৰে 5 আৱাৰ্ছ অলপ অসম্ভৱে হয় 5 আৱাৰ্ছ যদি নোৱাৰে তেতিয়াহ'লে 4 আৱাৰ্ছ মানকৈ টাইম দিব পাৰে নেকি চাব এইটো তেতিয়াহে গৈ পেলাই যদি আপোনাৰ কাট অফৰ ওচৰত আছে মাৰ্কছ গৈ পেলাই এটা ভাল মাৰ্কছ পাব আৰু জব পাবলৈ সক্ষম হ'ব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু আমাৰ যদি মক টেষ্টটো লাগে তেতিয়াহ'লে আমাক নাম্বাৰটোত কণ্টেক্ট কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ